নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ চেপ্টাৰ 10ৰ 2 নম্বৰ পাৰ্টটো ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। তাৰে প্ৰথম কুৱেশ্যনটো আছে, চোৱা যে বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্য কি? ইয়াৰে এনচাৰটো হ'ব যে বস্তু এটা নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণক বস্তুটোৰ ভৰ বোলে, আৰু ওজনৰ ক্ষেত্ৰত আহিব কি বস্তু এটাক পৃথিৱীয়ে নিজৰ কেন্দ্ৰৰ ফালে যিমান বলেৰে আকৰ্ষণ কৰে সেই বলটো বস্তুটোৰ ওজন বোলা হয়। মানে বস্তুটো যিমানখিনি বস্তু সোমাই থাকে পদাৰ্থ তাক কোৱা হয় ভৰ, আৰু পৃথিৱীয়ে তাক নিজৰ ফালে যিমান বলত টানে সেইটো কোৱা হয় তাৰ ওজন। তাৰপিছত 2 নম্বৰ পইণ্টটো হৈছে ভৰ এটা স্কেলাৰ ৰাশি আৰু ওজন এটা ভেক্টৰ ৰাশি। স্কেলাৰ ৰাশি মানে তাৰ মান থাকে কিন্তু কোনো দিশ নাথাকে, আৰু ওজন ভেক্টৰ ৰাশি মানে মান আৰু দিশ দুয়োটাই থাকে। এতিয়া নম্বৰ 3টো আহিছে যে ভৰৰ মান সদায় একে থাকে, কাৰণ বস্তু এটা য'তেই নাথাকক, পৃথিৱী ওপৰতে থাকক বা মহাকাশতে থাকক, য'তেই নাথাকক তাত যিমানখিনি পদাৰ্থ থাকে সেই ভৰটো সদায় একেই থাকিব। কিন্তু ওজনৰ মান ঠাই বিশেষে বেলেগ বেলেগ হয়। ধৰি লোৱা পৃথিৱীৰ পৰা 10 কিলোমিটাৰ মানে দূৰত্বত যিমানখিনি তাৰ ওজন হ'ব, তাতকৈ তুমি 100 কিলোমিটাৰ ওপৰত নিলে তাৰ ওজনটো কমিব। কাৰণটো কেলৈ জানানে? পৃথিৱীৰ মধ্যাকৰ্ষণ বলটো কমি যাবগৈ। গতিকে এইকেইটাই আছিলে পাৰ্থক্য ভৰ আৰু ওজনৰ। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 2টো যে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন পৃথিৱীৰ ওজনৰ অংশ হয় কিয়? ইয়াৰে উত্তৰটো হ'ব যে পৃথিৱীৰ মাধ্যাকৰ্ষণিক বল আৰু চন্দ্ৰৰ মাধ্যাকৰ্ষণিক বলৰ 6 গুণ। সেইবাবে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন পৃথিৱীৰ ওজনৰ 1/6 অংশহে হয়, মানে 6ভাগৰ 1 অংশহে হয়। মানে যদি কোনোবা এটা বস্তুৰ ওজন চন্দ্ৰত 1 কেজি হয়, তেতিয়াহ'লে পৃথিৱীত কিমান কেজি হ'ব? 6 কেজি হ'ব, মানে 6 গুণ বেছি হ'ব। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আহিছোঁ পৰৱৰ্তী প্ৰশ্নাৱলী কুৱেশ্যন নম্বৰ 1টো। ইয়াত দিয়া আছে, চোৱা মিহি কিন্তু মজবুত ৰছীৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয়? ইয়াৰে উত্তৰটো হ'ব কি, আমি জানো যে চাপ = হেঁচা বাই ক্ষেত্ৰফল, মানে বেগটোৰ ওজন ডিভাইডেড বাই দেহত লাগি থকা ৰছীৰ ক্ষেত্ৰফল। এতিয়া দেখা যায় যে দেহত লাগি থকা ৰছীৰ ক্ষেত্ৰফল বেগটোৰ ওজনৰ তুলনাত বহুত কম, মানে ওজনটো ইমান বেছি হয় কিন্তু দেহত যিডাল ৰছী লাগি থাকে সেইডাল বহুত সৰু হৈ যায়। ফলত চাপৰ পৰিমাণ বেছি হয় আৰু বেগটো লৈ ফুৰাত অসুবিধা হয়। কিন্তু সেই ফিটাডালেই যদি অলপ ডাঠ হয়, মোটা হয়, তেতিয়া তাৰ ওজনটো সেই ক্ষেত্ৰফলখিনিৰ তুলনাত অলপ হ'লেও মানে ডিফাৰেঞ্চটো কমি যাব, পাৰ্থক্যটো কমি যাব, আৰু ফলত কষ্ট কমিব। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 2টোলৈ। প্লাবিতা মানে কি বুজা? ইয়াৰে উত্তৰটো হ'ব কি, যেতিয়া বস্তু এটা জুলীয়া বা গেছত থোৱা হয় তেতিয়া বস্তুটোৰ ওপৰত এটা ঊৰ্ধ্বমুখী বলে ক্ৰিয়া কৰে। ফলত বস্তুটোৰ ওজন কম হোৱা দেখা যায়। বস্তুটো সম্পূৰ্ণকৈ ডুবাই ৰাখিবলৈ হ'লে জুলীয়া পদাৰ্থবিধে প্ৰয়োগ কৰা ঊৰ্ধ্বমুখী বলক সংকুচিত কৰাটো আৱশ্যক। বাহিৰৰ পৰা নিম্নমুখী বল প্ৰয়োগ কৰাৰ দ্বাৰা এটি উদ্দেশ্য সাধন কৰিব পাৰি। জুলীয়া পদাৰ্থবিধে প্ৰয়োগ কৰা ঊৰ্ধ্বমুখী হেঁচাক কি বুলি কোৱা হয়? প্লাবিতা বোলে। তৰলত ডুবালে সকলো বস্তুৱে প্লাবিতা বল অনুভৱ কৰে, আৰু প্লাবিতা বলৰ ওপৰত তৰলৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে। একেবাৰে সহজ ভাষাত তোমালোকে প্লাবিতা বল বুলি যদি কওঁ তেতিয়াহ'লে বুজিবলৈ হ'লে কি হ'ব জানেনে? যিকোনো বস্তু এটা যদি তুমি পানীত ডুবাই দিয়া তেতিয়াহ'লে তলত কিছুমান পানী থাকিবই ন, ডুবাই দিলে তলৰ ফালেতো আৰু অলপ পানী থাকিবই। সেই পানীখিনিয়ে বস্তুটো ওপৰলৈ ঠেলি থাকে, গম পাইছানে? আৰু ঠেলি থকাৰ ফলত কি হয়, বস্তুটো দাঙিবলৈ আমাৰ ইমান কষ্ট নহয়, কমি যায়গৈ। গতিকে তাৰ ওজনটো যিহেতু কমি যায়, সেইকাৰণে কাৰণটো হৈছে ওজনটো কমি যায়, আৰু সেই ওজনটো কমা কাৰণটো হ'ল যে তলৰ ফালৰ পৰা যিটো ওপৰলৈ হেঁচা দি আছে পানীখিনিয়ে বা জুলীয়া বস্তুখিনিয়ে। গতিকে যিকোনো তৰলতে ডুবালে সকলো বস্তুৱে প্লাবিতা বল অনুভৱ কৰে, আৰু সেই প্লাবিতা বলটো কিমান বেছি হ'ব কম হ'ব সেই বস্তুটো নিৰ্ভৰ কৰে সেই তৰলটোত, পানীখিনিয়ে হওক বা অন্য যিখিনি জুলীয়া বস্তু আছে তাৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে। কুৱেশ্যন নম্বৰ 3টো আছে যে বস্তু এটা পানীৰ পৃষ্ঠত থ'লে ই উপঙা বা ডুবাৰ কাৰণ কি? ইয়াৰে উত্তৰটো হ'ব যে যিবিলাক বস্তুৰ
ঘনত্ব পানীৰ ঘনত্বতকৈ কম সেইবিলাক বস্তু পানীত উপঙে আৰু যিবিলাক বস্তু ঘনত্ব পানী ঘনত্বতকৈ বেছি সেইবিলাক ডুব যায় মানে যদি ঘনত্ব কমে তেতিয়াহ'লে উপঙিব আৰু যদি ঘনত্ব বেছি হয় তেতিয়াহ'লে পানীত কি যাব ডুব যাব